আপোনালোকৰ ঘৰত যদি শিশু আছে বা যদি গৰ্ভৱতী মহিলা আছে তেনেহলে নিশ্চয় এনেকুৱা কাৰ্ড এখনো আপোনাৰ হাতত আছে আমাৰ এটা অভ্যাসে আছে যে যেহেতু এই কাৰ্ডখন অকল এএনএম বাইদেউ বা আশা বাইদেউ বিলাকেই ব্যৱহাৰ কৰে বা তেওঁলোকে লিখালিখি কৰে গতিকে আমিনো চাব লগা কি আছে তো তেনেকুৱা কথা বুলি নাভাবিব কাৰণ আসলে এইখন আপোনালোকৰহে কাৰ্ড এই কাৰ্ডখনত লিখা থকা প্ৰতিটো কথা আপোনাৰ কাৰণে অতি মূল্যৱান কাৰণ বিপদৰ সময়ত হয়তো আপুনি বিচাৰিলে ডক্টৰজনক হাতৰ মুঠিত নাপাব পাৰে কিন্তু এইখন কাৰ্ডে আপোনাক সেই সহায়খিনি কৰিব যিখিনি সহায় ডক্টৰজনে হয়তো আপোনাক মানে এডভাইস কৰিলেহেঁতেন নমস্কাৰ মই কুলেন কলিতা এজন এমপিডব্লিউ স্বাস্থ্যকৰ্মী আজি মই এমচিপি কাৰ্ডখনৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো তো এইখন মোৰ হাতত এখন এমচিপি কাৰ্ড অৰ্থাৎ মাতৃ আৰু শিশুৰ সুৰক্ষা কাৰ্ড এই এমচিপি কাৰ্ডখন যেতিয়া আমাৰ হাতত থাকিব তেতিয়াহে আমি এজন শিশু বা গৰ্ভৱতী মহিলাৰ ভ্যাকসিনেশন কৰিব পাৰো বা আমি প্ৰতিষেধক বেজি দিব পাৰো বা যেতিয়া আমি এগৰাকী মহিলা গৰ্ভৱতী হোৱা বুলি গম পাওঁ তেতিয়া আমাৰ স্বাস্থ্য কেন্দ্ৰত এইখন নথি তেখেতক ৰেজিষ্ট্ৰেচন কৰা সময় দিয়া হয় আৰু এই নথিখনত কি কথা উল্লেখ থাকে আমি কিয় এখন অতি সুন্দৰভাৱে বহু বছৰলৈকে আমি ভালদৰে ৰাখিব লাগে সেই গোটেইখিনি কথা মই আজি ইয়াত উল্লেখ কৰিব বিচাৰিছো তো প্ৰথমতে চাওক এই শিশু যেটো মাতৃ আৰু শিশুৰ সুৰক্ষা কাৰ্ড এইখনত আমি কি কথা জানিম যে ইয়াত আছে আমাৰ গৰ্ভধাৰণ প্ৰসৱপূৰ্বক মানে ডেলিভাৰী ঠিক আগৰ পৰ্যায়ত বা প্ৰসৱোত্তৰ কালত যিখিনি লবলগীয়া যতন বা যদি ডক্টৰৰ অনুপস্থিতিত ঘৰতে কিছুমান সৰু সুৰা অসুবিধা সন্মুখীন হয় এইবিলাক অসুবিধা কেনেকৈ আমি মেনেজ কৰিব লাগে এই গোটেই কথাবিলাক পেজ বাই পেজ ইয়াত উল্লেখ কৰা আছে তো আমি প্ৰতি মুহূৰ্ততে ডক্টৰজনৰ লগত আলোচনা কৰাতকৈ আমি কিছু সৰু কথা এইখন এমচিপি কাৰ্ডত উল্লেখ থকা কথাখিনি পঢ়িলেও আমি হয়তো গম পাব পাৰো ইয়াৰ পিছত আছে এমচিপি কাৰ্ডত নৱজাতকৰ লবলগীয়া যতন মানে যিজন শিশু জন্ম হ'ব সেই বাচ্চাজনৰ মানে যি লবলগীয়া যতন এই যতনখিনিও একদম খুব সুন্দৰকৈ ছবি সহকাৰে তাত বুজাই দিয়া আছে তাৰ পিছত সময় যেতিয়া ভ্যাকসিন ল'ব লাগে এইবিলাক ভ্যাকসিন কেতিয়া ল'ব লাগে কোন তাৰিখত ল'ব লাগে বা মানে কি ভ্যাকসিন আমি ল'ব লাগে এইবিলাক কথা ইয়াতে খুব সুন্দৰকৈ উল্লেখ কৰা আছে লগতে শিশুৰ বাবে যেটো মাৰাত্মক বেমাৰ কেবাটাও মাৰাত্মক বেমাৰ আছে মানে তথাপিও আমি সচৰাচৰ দেখা পোৱা কিছুমান বেমাৰ যেনে ডায়েৰিয়া নিউমোনিয়া আদি এনেকুৱা বেমাৰৰ যদি লক্ষণ দেখা পোৱা যায় তাক কেনেকৈ প্ৰতিহত কৰিব লাগে বা ঘৰুৱা উপায়েৰে কেনেকৈ তাক মানে নিৰাময় কৰিব পাৰো এই কথাবিলাক ইয়াতে উল্লেখ কৰা আছে আৰু লগতে এটা অতি গুৰুত্বপূৰ্ণ কথা দিয়া আছে ইয়াতে হেতু হৈছে সৰকাৰীভাৱে সৰকাৰে আমাৰ গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে বা জন্মৰ সময়ত কি আঁচনিৰ জৰিয়তে আমাক আৰ্থিকভাৱে সকাহ দিব পাৰে বা চিকিৎসা বিনামূলীয়া হ'ব পাৰে এনেকুৱা আঁচনিৰ বিষয়ে ইয়াত খুব সুন্দৰকৈ উল্লেখ কৰা আছে তো গতিকে এইখন এমচিপি কাৰ্ড আমাৰ অতি প্ৰয়োজনীয় দলিল বা তথ্য সমৃদ্ধ এখন নথি গতিকে এই কাৰ্ডখন আমি লগত নিশ্চয় ৰাখিব লাগে তো এতিয়া আমি চাওঁ এইখন কাৰ্ড আমি যেতিয়া প্ৰথমতে ইয়াত মেলি চাম ইয়াত দেখিম যে ইয়াতে আমাৰ সৰকাৰে যিখিনি মানে আঁচনি আমাৰ কাৰণে প্ৰস্তুত কৰিছে এগৰাকী গৰ্ভৱতী মহিলা আৰু শিশুৰ যতনৰ বাবে যিখন মানে আঁচনি প্ৰস্তুত কৰিছে এই আঁচনিবোৰ ইয়াতে প্ৰথম পৃষ্ঠাতে অৰ্থাৎ মেলাৰ লগে যেটো প্ৰথম পৃষ্ঠা আমি ইয়াত পাম ইয়াত গোটেই কেইটা আঁচনিৰ নাম উল্লেখ কৰা আছে যেনে আপোনালোকে চাব পাৰে জননী সুৰক্ষা যোজনা এটা জননী সুৰক্ষা যোজনাৰ বিষয়ে আপুনি যদি জানিব বিচাৰে যে এইখন আঁচনি কাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেতিয়া প্ৰযোজ্য হ'ব আমি কি ধৰণে আৰ্থিক সকাহ লাভ কৰিম এই কথাখিনি ইয়াতে উল্লেখ কৰা আছে ইয়াৰ পিছত আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা তো এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাটো কি ইয়াত খুব সুন্দৰকৈ লিখা আছে আপোনালোকে পঢ়ি চাব পাৰে তাৰ পিছত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান মানে অতি দুৰ্গম অঞ্চলৰ গাঁৱতো যাতে এগৰাকী গৰ্ভৱতী মহিলাই অতি কমেও এবাৰৰ বাবে হলেও যাতে এজন ডক্টৰৰ দ্বাৰা চেকআপ কৰিব পাৰে তেনেকুৱা এখন আঁচনিও আমাৰ মাজত আছে আৰু এইখন আঁচনিকে কোৱা হয় আমাৰ মানে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান প্ৰতি মাহৰ 9 তাৰিখে এনেকুৱা আমাৰ প্ৰগ্ৰাম বিলাক চলে সো ইয়াত ধুনিয়াকৈ লিখা আছে আপোনালোকে চাব পাৰে ইয়াৰ পিছত আহিছে জননী শিশু সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত সুবিধা তে জননী শিশু সুৰক্ষা যেটো কাৰ্যক্ৰম এই কাৰ্যক্ৰমৰ অধীনত কি সুবিধা ইয়াত পাব ইয়াত খুব সুন্দৰকৈ লিখা আছে যদি কোনোবা শিশু ৰুগীয়াভাৱে জন্মগ্ৰহণ কৰে বা বিভিন্ন কাৰণত তেও মানে এবছৰৰ ভিতৰত
মানে বিভিন্ন বেমাৰৰ লগত যুঁজি থাকিব লগা হয় তেতিয়াহ'লে সম্পূৰ্ণ মানে বিনামূলীয়াকৈ অতি উন্নত মানৰ চিকিৎসা আমাৰ চৰকাৰীভাৱে যোগান ধৰে বা প্ৰদান কৰে গতিকে এই আঁচনিসমূহ আমাৰ প্ৰথম পৃষ্ঠাতে আমি পাব পাৰোঁ গতিকে এইখনক ওলাই নকৰিব আপুনি এবাৰ নিশ্চয় পঢ়ি চাওক ইয়াৰ পিছত কি আছে যিগৰাকী মাতৃ আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব মানে গৰ্ভধাৰণৰ পিছত তেখেতৰ সম্পূৰ্ণ তথ্য তেখেতৰ নাম তেখেতৰ এড্ৰেছ হাজবেণ্ডৰ তথ্য মোবাইল নাম্বাৰ বা আমাৰ এটা আইডি থাকে যেতিয়া ৰেজিষ্টাৰ কৰা হয় তেখেতে আমাৰ গোটেই নেশ্যনেল ভিত্তিক এটা আইডি নম্বৰ পায় সেই আইডি নম্বৰবিলাক ইয়াত থাকিব তেখেতৰ এলএমপিৰ বিষয়ে অৰ্থাৎ শেষ মাহেকীয়াৰ যিটো মানে তাৰিখ সেই তাৰিখবিলাক লিখাই থাকিব গতিকে এনেকুৱা গোটেই তথ্যবিলাক এবাৰ পঢ়ি চাবচোন আপুনি লাইন বাই লাইন মই পঢ়ি দিয়াতকৈ যদি আপোনালোকে নিজেই কথাখিনি পঢ়ি চায় তেতিয়া সম্পূৰ্ণৰূপে বুজি পাব আৰু যদি তাৰপিছতো কিবা খোকোজা থাকে আপোনালোকে আশা বাইদেউৰ জৰিয়তে হওক বা এএনএম বাইদেউৰ সহায়ত এই কথাখিনি এবাৰ বুজি ল'ব বুজি লোৱাৰ পিছত আপোনাৰ খুব ভাল লাগিব নিজকে বহুত কথা জানো নিচিনা এটা অনুভৱ হৈ যাব তো ইয়াৰ পিছত যদি আপুনি চাই কি দেখিব যে এগৰাকী গৰ্ভৱতী মহিলা কোন কোন সময়ত তেখেতে চেকআপ কৰিব লাগে কোন সময়ত তেখেতে টিডি ইনজেকশ্যন পাব লাগে অৰ্থাৎ ভেকচিন পাব লাগে এই কথাবিলাক ডেট ৱাইজ দিয়া আছে প্ৰেছাৰ চেক কৰিব তাত ওজন ল'ব উচ্চতা জুখিব তেখেতৰ মানে আইৰণ ফলিক এচিড বা এনেকুৱা কি ঔষধ খাব লাগে কোন সময়ত আমি পেলুৰ ঔষধ কেতিয়া খাব লাগে সব কথা ইয়াত লিখা আছে আপুনি জনাটো খুবেই দৰকাৰী আৰু যদি কিবা কাৰণত নাজানে বা ভাবিছে যে মই বুজি পোৱা নাই তেতিয়া কিন্তু এবাৰ যদি কাৰোবাক সুধি লয় তেনেহ'লে আপুনি নুবুজাকৈ নিশ্চয় নাথাকে সো এই পেজটোত গৰ্ভৱতী মহিলাগৰাকীৰ মানে চেকআপৰ কথা ইয়াত লিখা থাকে তাৰোপৰি আৰু এটা কথা আছে যে গৰ্ভাৱস্থা হোৱাৰ পিছত যেতিয়া ডেলিভাৰী হ'ব এই মাজৰ যিখিনি সময় এই মাজৰ সময়খিনিত আমাৰ চৰকাৰীভাৱে 4টা চেকআপ মানে নিয়মিতভাৱে কৰিব লাগে আৰু এই 4টা চেকআপ কিন্তু বৰ্তমান 5টা চেকআপলৈকে ৰূপান্তৰ হৈছে গতিকে কোন সময়ত এই চেকআপবিলাক কৰিব লাগে প্ৰথম চেকআপত কি কৰিম দ্বিতীয় চেকআপত কি কৰিম তৃতীয় চেকআপত কি কৰিম ইয়াত আমাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেকৈ আমাৰ চেকআপবিলাক দিয়া আছে আৰু প্ৰতিবাৰ চেকআপ কৰোঁতে কোনটো মানে কথা আপোনাৰ পৰীক্ষা কৰিব যেনে হিমোগ্লোবিন টেষ্ট কৰিছে নে নাই বা অন্যান্য বেমাৰৰ কিবা টেষ্ট কৰিছে নে নাই এই কথাবিলাক কিন্তু ইয়াত লিখা থাকে তো আমাৰ সাব চেণ্টাৰবিলাকত যেতিয়া এই ভেকচিনবিলাক পাব বা যেতিয়া চেকআপবিলাক কৰিব খুব সুন্দৰকৈ আমাৰ এএনএম বাইদেউসকলৰ লগত এটা ৰেজিষ্টাৰ বুক থাকে আৰু আৰচিএছ ৰেজিষ্টাৰ বুলি কয় তাক আৰু সেই কথাখিনিয়ে এইখন কাৰ্ডতো উল্লেখ কৰা থাকে গতিকে আপুনি ভালদৰে পঢ়ি চালে নিজৰ দেহটোৰ বা ঘৰখনত থকা গৰ্ভৱতী মহিলা বা শিশুটোৰ মানে তথ্যখিনি আপুনি ইয়াতে পাব পাৰিব তো এইখিনি যোৱাৰ পিছত আপুনি কি পাব ইয়াতে যে আমাৰ যিবিলাক গৰ্ভৱতী মহিলা বিপদজনক বা হাই ৰিস্ক প্ৰেগনেন্ট ওমেন বুলি কোৱা হয় তো হাই ৰিস্ক বুলি কোৱা হ'লে আমাৰ বিৰাট ভয় লাগে হাই ৰিস্ক বা বিৰাট ৰিস্কি হয় কিন্তু তেনেকুৱা কথা নহয় মানে গৰ্ভাৱস্থাত এনে সাধাৰণ ছোৱালী অৱস্থাত ঠিকে থাকিলেও গৰ্ভধাৰণ কৰাৰ লগে লগে কেতিয়াবা কিছুমান প্ৰব্লেম আহে যাক আমি হাই ৰিস্ক প্ৰেগনেন্ট ওমেনৰ কেটেগৰীত আমি ৰাখোঁ আৰু এই হাই ৰিস্কবিলাকনো কি সেইবিলাক আমি কেনেকৈ মিনিমাইজ কৰিব পাৰোঁ বা কি আমি সাৱধানতা ল'ব লাগে এইটো পেজত ধুনীয়াকৈ দিয়া আছে কোনটো ক্ষেত্ৰত কি হাই ৰিস্ক হৈছে তাত কি কৰিব লগা থাকে বা কি কৰিব নলগীয়া থাকে এই কথাখিনি এইটো পেজত ধুনীয়াকৈ বুজাই দিয়া আছে গতিকে বাৰে বাৰে কাৰোবাক সুধি থাকিব লগা দৰকাৰ নাই আপুনি নিজে এইখিনি পঢ়ি জানিব পাৰে তো ইয়াৰ পিছত কি আছে প্ৰসৱৰ পিছত প্ৰসূতিৰ যতন মানে যেতিয়া বাচ্চা এটা ডেলিভাৰী হ'ব ডেলিভাৰীৰ পিছত তেখেতৰ সেই নৱজাতক শিশুটো আৰু মহিলাগৰাকীৰ কি মানে কথা চাব লগা থাকে এই তথ্যবিলাক ইয়াতে ধুনীয়াকৈ লিখা থাকে বাচ্চাৰ ওজন লিখাই থাকিব মাকৰ বিভিন্ন কণ্ডিশ্যনৰ কথা লিখা থাকিব সো এইবিলাক তথ্য আপোনালোকে নিশ্চয় পঢ়িলেই বুজি পাব এবাৰ চাব আপুনি একো লিখিব নালাগে মনত ৰাখিব এইখন কাৰ্ড আপুনি লিখাৰ বাবে নহয় লিখা কামটো সেই স্বাস্থ্য কেন্দ্ৰহে কৰিব এএনএম বাইদেউসকলে আপোনাৰ কাম কেৱল পঢ়া আৰু বুজি লোৱাটো বা ইয়াত যিখিনি কথা মানে নিৰ্দেশ কৰিছে সেই নিৰ্দেশ অনুযায়ী আপুনি চলিব লগাটোহে আপোনাৰ কাম ইয়াত কোনো কথা আপুনি নিলিখিব কিন্তু ইয়াৰ পিছত আহিছে কি যে নৱজাতকৰ যতন মানে বাচ্চাটো যে জন্ম হ'ল ঘৰত আপোনালোকে লৈ আহিলে সেই বাচ্চাটোক কেনেকৈ যতন ল'ব কেনেকৈ তেখেতক বাচ্চাটোক ব্ৰেষ্ট ফিডিং কৰাব বা ব্ৰেষ্ট ফিডিং কৰাৰ সময়ত কি কথা আপুনি নজৰত ৰাখিব লাগিব বা ওজন কেনেকুৱা ঠাণ্ডা পাইছে নে নাই খোৱা লোৱা কৰিছে নে নাই বিপদৰ লক্ষণ কিবা দেখা পাইছে নে নাই সো এনেকুৱা নৱজাতকৰ যিটো মানে যতন আছে সেই যতনবিলাক আপুনি ইয়াত পঢ়ি চাবচোন খুব সুন্দৰকৈ ইয়াত লিখি দিয়া আছে উশাহ নিশাহ কেইবাৰ লোৱা উচিত
বাচ্চা এটাই প্ৰেসাব কৰোঁতে মানে দিনটোত কিমানবাৰ প্ৰেসাব কৰাটো নৰ্মেল হয়, কিমানবাৰ গাখীৰ খোৱাটো নৰ্মেল হয়, কিমানবাৰ লেট্ৰিন কৰাটো নৰ্মেল হয়, যিখিনি কথা ডেইলি চলি থাকে আৰু ডেইলিটো আমি এজন মানুহ সোধাটো ইমান দৰকাৰ নাথাকে। ইয়াত কিন্তু লিখা আছে কথাবিলাক, আপোনালোকে এবাৰ পঢ়ি চাওক, দেখিব যে আপুনি সহায় লোৱাটো ভাল কথা যদিও এইখনে আপোনাক অন্য মানুহতকৈ বেছি ভালদৰে মানে সহায় কৰিব। কেতিয়াবা গাঁৱৰ মানুহে হয়তো আপোনাক মিছগাইডিং কৰিব পাৰে, ভুল তথ্য এটা দিব পাৰে। গতিকে তেনেকুৱা কথাবিলাক নুশুনি এইখনৰ আলম লওক, আপোনাক সম্পূৰ্ণ শুদ্ধ তথ্য দিব মানে বুজি পোৱাৰ কাৰণে। তাৰপিছত আহিব ইয়াত দিছে ডায়েৰিয়া প্ৰতিৰোধ, যিটো বহুত গুৰুত্বপূৰ্ণ আপুনি জনাৰ কাৰণে। যে ডায়েৰিয়া, এটা ডাঙৰ মানুহৰ যেতিয়া ডায়েৰিয়া হ'ব, আমাৰ হাতত সময় থাকে চিকিৎসা কৰাৰ কাৰণে, বা আমি নিজেও জানো যে আমি ORS খাম, অমুক খাম, তমুক খাম, এনেকুৱা কথাবিলাক জানো। কিন্তু যেতিয়া এটা শিশু 2 মহীয়া, এমহীয়া বা মানে কিছু দিনীয়া যিটো মানে বাচ্চা থাকিব, এইবিলাক বাচ্চাৰ যদি ডায়েৰিয়া হয় তেতিয়া আপোনাৰ মাথা গৰম হৈ যাব। কাৰণ ইমান সৰু বাচ্চা যিনেকি একো খাবও নোৱাৰে, একো কথা ক'বও নোৱাৰে, আপোনাৰ চকুৰ আগতে সেই বাচ্চাটোৰ দিনক দিনে বা খুব কম সময়ৰ ভিতৰতে একদম বেয়া অৱস্থালৈ যাব পাৰে। গতিকে সেইখিনি সময়ত ধৈৰ্য ধৰি আপুনি কি কাম কৰা উচিত, তেনেকুৱা কথাখিনি ইয়াতে ধুনীয়াকৈ লিখা আছে। কেনেকৈ ORSৰ ঘোল বা ORS কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, কেনেকুৱা ধৰণে যতন ল'ব লাগিব, ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে। এবাৰ পঢ়ি চাবচোন, নিজকে অলপ জানো ভাৱ এটা লাগিব। ইয়াৰ পিছত নিউমনিয়া প্ৰতিৰোধ, যে শিশুৰ নিউমনিয়া এটা মাৰাত্মক ৰোগ। নিউমনিয়াক যদি চিনি পোৱা নাযায় আৰু নিউমনিয়াৰ যদি সঠিক প্ৰতিৰোধ বা ব্যৱস্থা লোৱা নাযায়, তেনেহ'লে শিশুৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে সেই শিশুগৰাকীক আপুনি যদি ভালদৰে যতন ল'ব খুজিছে, একো কৰিব নালাগে। ইয়াত কেৱল কথাখিনি পঢ়ি চাওক, খুব সুন্দৰকৈ শিশুটিৰ কথা লিখা আছে। কেতিয়া ডক্টৰৰ ওচৰত আপুনি যাব লাগিব, ডক্টৰজনে আপোনাক কেনেকৈ পৰামৰ্শ দিব, এই কথাবিলাক ইয়াত লিখা আছে। তাৰপিছত চাওক, ইয়াত দেখিব শিশুক খোৱা, শিশুৰ লগত খেলা আৰু ভাৱৰ আদান প্ৰদানে শিশুটিৰ শাৰীৰিক আৰু আধ্যাত্মিক দিশত সহায় কৰে। এটা শিশু যেতিয়া লাহে লাহে ডাঙৰ হ'ব, এটা সুস্থ শিশু কি ধৰণে এক্টিভিটি কৰে, শিশুটোৱে কেনেকুৱা কথা ক'বলৈ আৰম্ভ কৰিব, বা কি ধৰণে খোজকাঢ়িব, কি ধৰণে লৰচৰ কৰিব, কেনেধৰণে বস্তুবিলাক চাব, এনেকুৱা ধৰণৰ বিকাশত সহায় হোৱা কিছুমান এক্টিভিটি থাকে, যিবিলাক এক্টিভিটি আমি নজৰ আন্দাজ কৰোঁ, মানে নাচাওঁ বা চালেও আমি গুৰুত্ব নিদিওঁ ন। তো এই কথাবিলাক ধুনীয়াকৈ দি আছে, ষ্টেপ বাই ষ্টেপ কোনটো নৰ্মেল শিশুৱে আচৰণ কৰে আৰু কোনটো মানে বেমাৰী বা ৰোগীয়া বা এনেকুৱা এবনৰ্মেল শিশুৱে আচৰণ কৰে, এই কথাবিলাক ধুনীয়াকৈ দিয়া আছে। তাৰপিছত 6 মাহৰ পৰা 9 মাহলৈকে কি খুৱাব, 9 মাহৰ পৰা 12 মাহত কি খুৱাব লাগে, এনে সাধাৰণ টিপছ, বস্তু এটা খুৱাওঁতে কি কি টিপছ ল'ব লাগে। চ' এই কথাবিলাক ইয়াত ধুনীয়াকৈ দিয়া আছে, আপুনি চাব পাৰিব। ইয়াৰ পিছত চাব যে বাচ্চা এটাক লোৱাৰ সময়ত কেনেকৈ শুই থাকে, কেনেকৈ হাঁহে, কেনেকৈ কান্দে, মাক বা ঘৰৰ পৰিয়ালে কেনেকৈ শিশুটিৰ লগত খেলিব লাগে, এই কথাবিলাক মই বাৰু পেজ টু পেজ কৈ নিদিওঁ, আপোনালোক প্ৰতিটো পেজতে এই তথ্যবিলাক দিয়া আছে। মই আশা কৰোঁ আপোনালোকে পঢ়ি চাব এবাৰ। চাওক, প্ৰত্যেকৰে ঘৰত শিশু আছে, গৰ্ভৱতী মহিলা হয়তো এদিন আছিল, আৰু এইখন চাগে আপুনি এনেই পেলাই থৈ দিছিলে। এবাৰ খুলি পেলাই চাওক, দেখিব যে কিমান ডাঙৰ এটা দৰকাৰী কথা আপুনি এনেই পেলাই থৈ দিছিলে। খুব ভাল লাগিব আপোনাৰ পৰা, এবাৰ চাবচোন। তো এইবিলাক কথা ইয়াত লিখা আছে। তাৰপিছত আহিল এটা অতি গুৰুত্বপূৰ্ণ কথা, যে যদি কেতিয়াবা এটা শিশু বা বাচ্চা জন্ম হোৱাৰ পিছত যদি গেপ ল'ব বিচাৰে, যে মই আৰু 2 মাহ 3 বছৰ 4 বছৰ 5 বছৰ এনেকৈ আমি গেপ ল'ব বিচাৰোঁ এটা দ্বিতীয় শিশুটো জন্মৰ সময়ত, গতিকে তেনে অৱস্থাত আপুনি কি ধৰণৰ ফেমিলি প্লেনিঙৰ সহায় ল'ব, বা ফেমিলি প্লেনিঙে আপোনাক কি ধৰণে সহায় কৰিব পাৰে, এই কথাবিলাক ইয়াত উল্লেখ কৰা আছে। কোনবিধ ফেমিলি প্লেনিং মেটেৰিয়েল আপোনাৰ কাৰণে উপযুক্ত হ'ব। যদি আপুনি বুজি পোৱাত অসুবিধা হৈছে, তেনেহ'লে আপোনাৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰক, তেতিয়া বুজাই দিব যে কি ধৰণে আমি এই মানে ফেমিলি প্লেনিং মেটেৰিয়েলবিলাক ইউজ কৰিব পাৰোঁ। তো ইয়াৰ পিছত আছে আৰু এনেকুৱা ছোৱালীৰ যিটো মানে ওজন, বয়স আৰু ওজন অনুপাতে এখন গ্ৰাফ দিয়া আছে। আমাৰ কেতিয়াবা এনেকুৱা হয়নে যে বয়সটো আমাৰ 3 বছৰ হ'ল, ওজনটো 10 কেজি হ'ল। এতিয়া এই 3 বছৰ বয়সত 10 কেজি ওজনটো ভাল নে বেয়া, আমাৰ বিৰাট ডাঙৰ প্ৰশ্ন চিহ্ন হৈ থাকে। আমি বাৰে বাৰে সুধোঁ যে ছাৰ, আমাৰ মাত্ৰ 10 কেজি শিশুটো এইটো ভাল নে বেয়া। তো এতিয়াৰ পৰাই যদি এইখন কাৰ্ড আপুনি চাবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি এই ওজন সম্পৰ্কীয় বা উচ্চতা সম্পৰ্কীয় কথাবিলাক ছোৱালী হওক বা ল'ৰা হওক
আপুনি আৰু ডক্টৰ বা ANMক বাৰে বাৰে সুধি পেলাই আপুনি থাকিব নালাগে আপুনি নিজেই চাব জানিব তো ইয়াত দেখিছে না এখন গ্ৰাফ দিয়া আছে এইখন গ্ৰাফত বয়স অনুপাতে যেটো ওজন ছোৱালীৰ কাৰণে এখন বেলেগ গ্ৰাফ দিয়া আছে লৰাৰ কাৰণে বেলেগ এখন গ্ৰাফ দিয়া আছে তো বয়স অনুপাতে ইয়াত 3 বছৰলৈকে বয়সটো দিয়া আছে আৰু ওজনটো আপুনি কিব এই যে এটা দিয়া আছে নহয় 1 কেজি 2 কেজি 3 কেজি 4 কেজি এনেকৈ ওজন বিলাক ইয়াতে দিয়া আছে তো দুমাহ বয়সত দুমাহৰ ঠাইত আপনি ওজন কিমান হৈছে যে 3 কেজি হৈছে বা 4 কেজি হৈছে সো দুমাহত 4 কেজি জায়গাত এটা দাগ দিয়ক এনেকে দাগ দিওতে আপনি দিব নালাগে মনত ৰাখিব এইখন কাৰ্ড আপুনি কৰাৰ বাবে নহয় আপুনি পঢ়াৰ বাবেহে গতিকে ANM বাইদেৱে বা আশা বাইদেৱে ইয়াতে দাগ বিলাক দিব দিওতে এই দাগ বিলাক লক্ষ্য কৰিব হেউজিয়া কালাৰত আছে নে কমলা কালাৰত আছে যে এই কালাৰ বিলাক চাই লব যদি হেউজিয়া কালাৰত আপোনাৰ দাগটো পৰিছে গম পাব আপোনাৰ শিশুটো সুস্থ বা কোনো চিন্তা কৰিব লগা নাই আৰু যদি মাজত পৰিছে হালধিয়াত তেনে অলপ চিন্তা কৰিব লগা হৈছে মানে সঠিক মতে ওজনটো বাঢ়া নাই আৰু যদি ইয়াত তলত পৰিছে এটো মুগা কালাৰত গম পাব শিশুটিক উন্নতি পলমে ডক্টৰৰ ওচৰলৈ নিব লাগে কাৰণ শিশুটোৱে বৰ্তমান মানে ওজনটো সঠিক মতে বৃদ্ধি হোৱা নাই তো এইখনে আপোনাক কৈ দিব শিশুটোৰ আসল ওজন কিমান হ'ব লাগে এই কথাটো তো এনেকে ছোৱালীৰ ক্ষেত্ৰত আৰু ল'ৰাৰ ক্ষেত্ৰত এটো এনেকে গ্ৰাফ দিয়া আছে আপুনি চাব পাৰে ইয়াৰ পিছত আহি গল শিশুটোৰ ভ্যাকচিন তো জন্মৰ পৰা 1.5 মাহৰ সময়ত 1.5 মাহ বয়সত শিশুটিক ভ্যাকচিন প্ৰদান কৰা হয় কি ভ্যাকচিন পাব শিশুটোৱে ইয়াত ধুনিয়াকৈ উল্লেখ কৰি দিয়া আছে 1.5 মাহৰ পিছত পুনৰ 2.5 মাহত বেজিটো দিয়া হয় 3.5 মাহত দিয়া হয় আৰু 9 মাহত দিয়া হয় তাৰপিছত 1.5 বছৰত দিয়া হয় তাৰপিছত 5 বছৰত দিয়া হয় 10 বছৰত দিয়া হয় 16 বছৰত দিয়া হয় এইবিলাক হৈছে কোন সময়ত বাচ্চাজনে ভ্যাকচিন পাব গতিকে মই এই ভ্যাকচিনৰ ওপৰত ভিডিও এটা বনাইছো কি ভ্যাকচিন কোন সময়ত পাব লাগে কি বেমাৰ প্ৰতিৰোধ কৰিব পাৰে আপুনি হেতু ভিডিও চাই ল'ব পাৰে তেতিয়া গম পাব ভালকে তো ইয়াত সেই ডেট বিলাক ANM বাইদেউ গৰাকী যেতিয়া বেজিটো দিব ধুনিয়াকৈ ডেট বিলাক ইয়াত লিখি দিব গতিকে এইখিনি বস্তু চালে আপোনাৰ পাহৰি যায় না আমি সবেই পাহৰি যাও সময়ৰ লগে লগে তো এইখনে কিন্তু আপোনাক প্ৰতি মুহূৰ্ততে মনত পেলাই দিব কেতিয়া কি বেজি পাইছিলে সো এনেকৈ আমি কি কৰিম বাচ্চাজনৰ মানে ভ্যাকচিনৰ সম্পৰ্কে আমি কথাবিলাকত লিপিবদ্ধ থাকিব আৰু আমি বুজি পাম আৰু ইয়াত দেখিছেনে এনেকুৱা এটা এক্সট্ৰা চিট এটা ইয়াত থাকিব এই যে কেচিখন দেখিছে ইয়াত কাটি পেলাই এই কপিটো এনেকুৱা এটা কপি আমাৰ সাব সেন্টাৰ বিলাকত ৰাখি দিব এই কপিটো সাব সেন্টাৰত ৰাখিব যাক আমি কাউন্টাৰ ফয়েল বুলি কওঁ মানে এই ডাঙৰ কপিটো আপোনাৰ হাতত থাকিব আৰু হেকৰ এই সৰু কপিটো সাব সেন্টাৰত থাকিব অৰ্থাৎ সাব সেন্টাৰত আমাৰ ANM বাইদেউসকলে হিসাব কৰি উলিয়ায় যে আমাৰ এইবাৰ অমুক নামৰ বাচ্চাটোৰ মানে 2.5 মাহ বয়সত বেজিটো পাবৰ হৈছে নাই কোন দিনা বেজিটো পাব কি বেজি পাব সুন্দৰভাৱে তেখেতে হিসাব কৰি উলিয়ায় আৰু সেইমতে আশা বাইদেউৰ জৰিয়তে আপোনাক খবৰ দিব আৰু আপুনি গৈ এইখন কাৰ্ডৰ জৰিয়তে বা কাৰ্ডখন লৈ পেলাই ভ্যাকচিনটো দিব লাগিব গতিকে এইখন কাৰ্ডে হে আমাৰ ANM বাইদেউ গৰাকীক সহায় কৰে আপোনাৰ শিশুটোৱে সঠিক সময়ত ভ্যাকচিনটো পোৱাৰ দিন নিৰ্ধাৰণ কৰাৰ কাৰণে আৰু কি ভ্যাকচিন পাব হেতু জনাৰ কাৰণে ঠিক আছে নে তো এইখন হল আমাৰ মানে MCP কাৰ্ড এই MCP কাৰ্ডখন আৰু এটা বৰ গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ হয় হেতু হৈছে বাৰ্থ সাৰ্টিফিকেট জন্মৰ সাৰ্টিফিকেটখন যদি আপোনাক লাগে এতিয়াতো জন্মৰ সাৰ্টিফিকেট নহলে কোনো কামেই নহয় তো এইখন সাবমিট কৰিলেহে আপুনি বাৰ্থ সাৰ্টিফিকেট পাব জন্মৰ পিছত যেতিয়া আপুনি এখন সাৰ্টিফিকেট উলাব নহয় এইখন কিন্তু সাবমিট কৰিবই লাগিব তেতিয়াহে আপুনি পাব হেতু জন্মৰ সাৰ্টিফিকেটখন আৰু নতুনকৈ হৈছে বা হবলৈ গৈ আছে যদি আজি শিশুটো কালিলৈ পঢ়া শুনাতে হওক বা বিজনেছৰ পাৰপাজতে হওক বা খেলা ধৰাৰ কাৰণে হওক বিদেশ ভ্ৰমণ কৰিব লগা হয় তো বিদেশ ভ্ৰমণ কৰাৰ সময়ত যেতিয়া আমি ভিসা ল'ব লাগে বা বাহিৰত যাব লগা হয় তেতিয়া কিন্তু এইখন কাৰ্ড আমি সাবমিট কৰিবই লাগিব কাৰণ সঠিক মতে ভ্যাকচিন নোপোৱা শিশুক বা মানুহক বিদেশ ভ্ৰমণ কৰাত বাধা আৰোপ কৰে গতিকে এতিয়া হয়তো ঢিলা হৈ আছে কিন্তু ভৱিষ্যতলৈকে তেনেকুৱা প্লেনিং চলি আছে গতিকে এইখন সাবমিট নকৰিলে যাব নোৱাৰিব গতিকে আমি কেতিয়াও এইখন কাৰ্ডক উলাই কৰিব নালাগে কোনেও এইখন কাৰ্ড নবনাকৈ থাকিব নালাগে আৰু কোনেও এইখন ঘৰত এনেই পেলাই থব নালাগে সুন্দৰভাৱে বহু বছৰলৈকে যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ এটা ব্যৱস্থা কৰক তো MCP কাৰ্ডখনৰ গুৰুত্ব কিমান মাতৃ আৰু শিশুৰ সুৰক্ষা কিদৰে দিব পাৰে এইখন কাৰ্ডে এই গোটেইখিনি কথা মই পেজ ওয়াইজ আপোনালোকক বুজাই গলো আশা কৰো এতিয়াৰ পৰা এইখন কাৰ্ডক আপোনালোকে নিশ্চয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ নথি বা দলিল হিচাপে ব্যৱহাৰ কৰিব আৰু যদি এইখিনি কাম কৰে তেনেহলে মই আশা কৰিম বা মই ভাবিম যে মোৰ আজিৰ এই ভিডিওটোৱে
আপোনালোকক এটা খুব সুন্দৰ সহায় কৰিছে তো আজিলৈ এৰিছোঁ পুনৰ এটা নতুন টপিক লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈ ধন্যবাদ